ইতিমধ্যে আপোনালোক সকলো জ্ঞাত যে শেহতীয়াভাৱে ৰাজ্যত এটি বিষয় সাংঘাতিক চৰ্চা লাভ কৰি আছে আৰু বিতৰ্কৰ সূচনা হৈছে। বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ আমোলত সতীত্বৰ বিনিময়ত মহিলাই চাকৰি লাভ কৰাৰ কথা বিপ্লৱ শৰ্মা আয়োগত উল্লেখ আছে বুলি কোৱাৰ পাছত সমগ্ৰ ৰাজ্যতে এক বিতৰ্কৰ সূচনা হৈছে। এতিয়া মূল কথাটো হ'ল সেই কথাটো কিমান সঁচা, আৰু তাৰ পাছত দেখা পোৱা গৈছিল যে কংগ্ৰেছে সেয়া সমগ্ৰ মহিলা জাতিৰ প্ৰতি অপমান বুলি অভিহিত কৰিছে সেই কথাষাৰ, আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে। এই বিষয়টোত এতিয়া এন্ট্ৰি হৈছে গৌৰৱ গগৈ। আপোনালোক সকলো জ্ঞাত যে গৌৰৱ গগৈ কিছুদিনৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ আছিল যে তেওঁ পাকিস্তানত গৈ আছিল, পাকিস্তানৰ এক প্ৰকাৰ এজেণ্ট টাইপ ক'ব বিচাৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছিল, যি প্ৰশ্ন উত্তৰ তেওঁ গৌৰৱ গগৈৰ পৰা বিচাৰি আছিল। কিন্তু এতিয়া দেখা পোৱা গৈছে যে গৌৰৱ গগৈয়ে এক খেল খেলি দিছে, অৰ্থাৎ গৌৰৱ গগৈয়ে বহুত ওপৰত খেল খেলিছে। খেল শব্দটো মই এইকাৰণে ব্যৱহাৰ কৰিছো যে ৰাজনীতিত কেতিয়াবা সেই শব্দটো ব্যৱহাৰ কৰা হয়। এজন মেচিউৰ্ড পলিটিচিয়ানৰ দৰে গৌৰৱ গগৈয়ে খেল খেলি দিছে, যাৰ পাছত এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেন বেকফুটত গুচি গৈছে। যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে কংগ্ৰেছৰ সময়ত সতীত্বৰ বিনিময়ত চাকৰি লাভ কৰিছিল বহু মহিলাই, আৰু সেই কথাষাৰ বিপ্লৱ শৰ্মা আয়োগত উল্লেখ আছে। দুই গগৈয়ে উভতি ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এক হ'ল গৌৰৱ গগৈ, আন এগৰাকী হ'ল আন এজন জ্যেষ্ঠ সাংবাদিক ললিত গগৈ। দুই গগৈয়ে কি ধৰণে উভতি ধৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি ধৰণে বেকফুটত গুচি গৈছে, সেয়া সকলো তথ্য আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। গৌৰৱ গগৈয়ে আজি কিছু সময় পূৰ্বে এখন মুকলি পত্ৰ লিখিছে, অসমৰ ৰাইজলৈ মুকলি পত্ৰ লিখিছে, আৰু পত্ৰ লিখি কি কৰিছে সেই সকলো তথ্য দিবৰ কাৰণে চেষ্টা কৰিম। গৌৰৱ গগৈৰ সেই পত্ৰখন মোৰ হাতত আছে, ইতিমধ্যে এই পত্ৰখন মোৰ হাতত আহি পৰিছেহি। গৌৰৱ গগৈয়ে কি লিখিছে, তেওঁ কি ধৰণে বহুত মেচিউৰ্ড পলিটিচিয়ানৰ দৰে তেওঁ খেল খেলি দিছে, সেই সকলো তথ্য দিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে গৌৰৱ গগৈয়ে কি লিখিছে পত্ৰখনত, বিশেষ সেই কথা আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এই পত্ৰখন মোৰ হাতত আছে, গৌৰৱ গগৈৰ পত্ৰ, অসমবাসীলৈ লিখা গৌৰৱ গগৈৰ পত্ৰ, আৰু এই পত্ৰখনত কি লিখা আছে এটা এটা শব্দ হুবহু মই আপোনালোকক গাই দিব খুজিম। গৌৰৱ গগৈ, সাংসদ, লোকসভা, যোৰহাট, উপদলপতি, কংগ্ৰেছ সংসদীয় দল, লোকসভা। তেওঁ অসমবাসীক সম্বোধন কৰি লিখিছে যে সন্মানীয় আই মাতৃসকল, ভগ্নীসকল, মৰমৰ জীয়ৰীসকল তথা অসম নিৰ্মাণত জড়িত প্ৰতিগৰাকী মহিলা, যিহেতু মহিলাক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। আজি আপোনালোকলৈ এই চিঠিখন মই এগৰাকী সাংসদ হিচাপে লিখা নাই, লিখিছো এজন অসমী আইৰ সন্তান হিচাপে। শেহতীয়া কিছু ঘটনা প্ৰভাৱলৈ মই উদ্বিগ্ন, হতভম্ব আৰু লজ্জিত অনুভৱ কৰিছো, যাৰ বাবে আজি আপোনাক সকলোলৈ এই পত্ৰখন লিখিছো। কাৰণ আমাৰ মাতৃ, জীয়াৰী আৰু বোৱাৰীসকলক উদ্দেশ্যি কিছু বক্তব্য ৰখা হৈছে, যিবোৰ অসমীয়া সমাজৰ বাবে গ্ৰহণযোগ্য নহয়, যিবোৰ কথা আমাৰ সমাজ ব্যৱস্থাৰ লগতে চিন্তাৰ পৰিধিৰ বাহিৰত। পঞ্চায়তৰ পৰা আৰক্ষী, বিশ্ববিদ্যালয়ৰ পৰা চৰকাৰী কাৰ্যালয়লৈ, চাহ বাগিচাৰ পৰা চৰকাৰ প্ৰশাসনলৈকে প্ৰতিটো ক্ষেত্ৰতেই আমাৰ নাৰী সমাজ বিদ্যমান। অসম নিৰ্মাণত আপোনালোকৰ অৱদান অনস্বীকাৰ্য। আপোনালোক কোনোবা চিকিৎসক, কোনোবা অভিযন্তা, আয়ুক্ত, শিক্ষক, আশাকৰ্মী, অংগনবাড়ী কৰ্মী, উদ্যোগী, কি নহয় আপোনালোকেই আমাৰ আধাৰ, আপোনালোকেই আমাৰ ভৱিষ্যত, আপোনালোকেই আমাৰ স্বাভিমান। এই মহিয়সী নাৰীক আজি সেৱা প্ৰতিপন্ন কৰিব বিচৰা হৈছে, আপোনালোকৰ সেৱাক উপহাস কৰা হৈছে। গভীৰ অধ্যৱসায় আৰু দৃঢ়তাৰে নিজক প্ৰতিষ্ঠা কৰি যিসকল মহিলাই সমাজৰ শিৰ উচ্চ কৰি জীয়াই আছে, আজি সেই মহিলাসকলক অপমান কৰা হৈছে কিছু তৰল, অযুক্তিকৰ আৰু অগ্ৰহণযোগ্য বক্তব্যৰে। গৌৰৱ গগৈ কৈ আছে তেওঁ পত্ৰখনত। ৰাজহুৱা জীৱনত স্থান লাভ কৰিবলৈ মহিলাই নিজৰ সন্মান বিসৰ্জন দিয়া বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে যি মন্তব্য কৰিছে, সেয়া কেৱল মিছা কথাই নহয়, গভীৰ অধ্যৱসায়ৰ জৰিয়তে জীৱন বাটত আগুৱাই যোৱা প্ৰতিগৰাকী মহিয়সী নাৰীৰ প্ৰতি অপমানসূচক মন্তব্য। মা কামাখ্যাৰ পবিত্ৰ ভূমি অসম, আমাৰ এই ভূমি নাৰী শক্তিৰ এক জীৱন্ত ৰূপ। সেই ভূমিত অসমৰ মুখ্যমন্ত্ৰীয়ে যিবোৰ শব্দ ব্যৱহাৰ কৰিছে, সেয়া কেৱল এগৰাকী ব্যক্তিৰ ব্যক্তিগত স্খলনেই নহয়, নৈতিকতাৰো পতন। মুখ্যমন্ত্ৰীক যদি এই বিষয়বোৰৰ ওপৰত প্ৰশ্ন কৰা হয়, তেতিয়া তেওঁ সেই বিষয়বোৰৰ পৰা ফালৰি কাটে। তেওঁ আনলৈ আঙুলি টোৱায়, কিন্তু এগৰাকী নেতাৰ কাম আনলৈ দুখ ঠেলা নহয়। নেতাৰ কাম নিজৰ কথাত অটল থকা আৰু ৰাইজৰ পক্ষত থিয় হোৱা, এয়া দায়বদ্ধতাৰ কথা। এগৰাকী মুখ্যমন্ত্ৰী সদায় কুটিল আৰু নিকৃষ্ট ৰাজনীতিৰ ঊৰ্ধত বুলি তেওঁ পত্ৰখনত উল্লেখ কৰিছে। অসমীয়া নাৰীৰ মৰ্যাদা উলংঘা কৰাৰ অধিকাৰ কাৰো নাই বুলি কৈছে গৌৰৱ গগৈয়ে। প্ৰতিগৰাকী নাৰী যি ৰাজ্যখনৰ হকে সৰ্বস্ব উজাৰি দিছে, সেই নাৰী সন্মানৰ অধিকাৰী তাচ্ছিল্যৰ নহয়। আপোনালোকৰ এগৰাকী ভাই, এগৰাকী পুত্ৰ আৰু এগৰাকী মিত্ৰ হিচাপে মই সদায় আপোনালোকৰ লগত আছো। গভীৰ বিশ্বাস আৰু আস্থাৰে এই সংকল্প লৈছো যে এই অপমানক উত্তৰ দিবই লাগিব। আমি নাৰী সন্মানক কেতিয়াও লাঘৱ হবলৈ নিদিওঁ। আহক এই অপমানৰ বিৰুদ্ধে ন্যায় বিচাৰি আমি সকলো সত্যৰ সন্ধানত মাৰ বান্ধি থিয় হৈ আগবাঢ়ি যাওঁ।
তেওঁ শেষত লিখিছে দেশতকৈ মোমাই ডাঙৰ নহয় একনিষ্ঠতাৰে গৌৰৱ গগৈ এয়া হ'ল গৌৰৱ গগৈৰ পত্ৰ অসমবাসী ৰাইজলৈ অসমবাসীলৈ গৌৰৱ গগৈয়ে সম্বোধন কৰি এই মুকলি পত্ৰ তেওঁ প্ৰেৰণ কৰিছে এই কথাত ক'বলৈ গ'লে গৌৰৱ গগৈয়ে অতি শালীনতাৰে আৰু অতি দৃঢ়তাৰে এই পত্ৰখন তেওঁ লিখি উলিয়াইছে আৰু তেওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কোনো বেয়া শব্দ ব্যৱহাৰ নকৰাকৈ তেওঁ সমালোচনা কৰিছে আৰু তাৰ বিচাৰ অসমৰ ৰাইজলৈ ঠেলি দিছে গতিকে গৌৰৱ গগৈৰ এই যি পত্ৰখনে এক প্ৰকাৰ স্পষ্ট কৰিছে যে তেওঁ কিমান মেচিউৰ্ড এজন পলিটিচিয়ানৰ দৰে তেওঁ সেই কামটো কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ আছিল যে কংগ্ৰেছৰ আমোলত যি কংগ্ৰেছৰ সময়ত তেওঁ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী আছিল সেই কংগ্ৰেছৰ আমোলত মহিলাৰ সতীত্ব হৰণ হৈছিল আৰু সেই কথা মুখ্যমন্ত্ৰীয়ে বাৰবাৰ তেওঁ এইটো দাবী কৰি আছে যে এই কথা তেওঁ কোৱা নাই এই কথা উল্লেখ আছে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত এতিয়া কথাটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই দাবী উত্থাপন কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ নস্যাৎ কৰিছে বা মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ আঁৰৰ যি কথা সেয়া ইতিমধ্যে ফাদিল কৰিছে জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে আজি তেওঁ সামাজিক মাধ্যমত এক বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে কি সেই তথ্য কিমান সঁচা বিপ্লৱ শৰ্মা আয়োগত উল্লেখ থকা এই কথাখিনি সেই সকলো মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম সঁচাকৈ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত অসমীয়া বা মহিলাসকলৰ অসমীয়া নাৰী বা মহিলাৰ যিকোনো মহিলাৰ তেওঁ সতীত্বৰ বিনিময়ত চাকৰি লাভ কৰাৰ কথা থকাটো সঁচা হয়নে সেই বিষয়ে জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে কি কৈছে তেওঁৰ সামাজিক মাধ্যমত মই আপোনালোকক জনাব বিচাৰিছো ললিত গগৈ লিখা কথাখিনি মন দি শুনিব ললিত গগৈ কয় বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো আমিও পঢ়িছো কথাবোৰ বিকৃত ৰূপত দাঙি ধৰিব খোজা হৈছে ডাক্তৰ মৃগেন শইকীয়া নামৰ এজন দালালে তদন্ত আয়োগৰ আগত দিয়া ভাষ্যকে বেদৰ বাণী যেন সজাই মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক লাভৰ উদ্দেশ্যে প্ৰচাৰ কৰি আছে তদন্ত আয়োগে নিজাকৈ কতো চাকৰিৰ নামত যুৱতীসকলে দেহদান কৰিছিল বুলি লিখা নাই দালালজনৰ ভাষ্যতে কেতবোৰ মহিলা প্ৰাৰ্থী ৰাকেশ পালৰ লগত অবৈধ সম্পৰ্ক আছিল বুলি কোৱা হৈছিল পালৰ বাসগৃহতে সততে আশ্ৰয় লৈ থকা দুগৰাকীৰ নাম তেওঁৰ ভাষ্যত উল্লেখ আছিল আৰু তেওঁলোক হৈছে দুগৰাকী মহিলাৰ নাম ইয়াতে উল্লেখ কৰা আছে মই সামাজিক মাধ্যমত দুগৰাকী মহিলাৰ নাম উল্লেখ নকৰো ইয়াৰে এজন এধৰণে কোৱা হৈছে মহিলাৰ য'ত নাম আছে সেইখিনি মই অলপমান মই কাটি দিছো বা সেইখিনি মই উল্লেখ কৰিব খোজা নাই তাৰ পাছত দুটা লাইন পিছত আকৌ লিখা আছে তাক লৈ পালৰ মাতৃ পত্নীৰ সংঘাত হৈছিল আৰু পত্নীয়ে বেলেগ এটা ঘৰত গৈ থকাৰ লগতে মাতৃয়ে ইয়াৰ চৰিত্ৰৰ পতন হৈছে বুলি মন্তব্য দিয়াৰ কথা দালালজনৰ ভাষ্যতে উল্লেখ আছে গতিকে ললিত শৰ্মাই মূলতঃ তেওঁ কৈছে যে দালাল ডাক্তৰ মৃগেন শইকীয়া যিহেতু তেওঁ এজন দালাল APSCৰ এজন দালাল আছিল মধ্যভোগী আছিল সেই মৃগেন শইকীয়াহে ভাষ্য প্ৰদান কৰিছিল আয়োগৰ আগত গতিকে এজন দালালৰ ভাষ্য যিজনে বিভিন্ন সময়ত APSCৰ চাকৰিৰ মধ্যভোগী তেওঁ আছিল নিজে দুৰ্নীতিত নিমজ্জিত সেইজনৰ ভাষ্য কিমান দূৰ গ্ৰহণযোগ্য সেয়া তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে তাৰ পাছত তেওঁ আৰু লিখিছে দালালজনে পালৰ ভাতৃকে ধৰি আইন বিভাগৰ এজন উপসচিব এজন দ্বিতীয়কে ধৰি আন বহুতৰ নাম লৈছে আনকি তেতিয়া ৰাজ্যপালক শাক পাচলি কাপোৰ ৱাইন আদি যোগান ধৰাৰ কথাও প্ৰকাশ কৰিছিল দালালজনৰ ভাষ্য যদি সঁচা তেন্তে সেইখিনি কথাও প্ৰচাৰ নকৰি অকল মহিলা চাকৰিৰ প্ৰাৰ্থীসকলৰ কথাখিনি গাই আছে কিয় বুলি প্ৰশ্ন উত্থাপন কৰিছে ললিত গগৈয়ে দালালে নাম উল্লেখ কৰা পালৰ ভাতৃসহ আন সকলৰ ওপৰত আইনগত ব্যৱস্থা লোৱা হোৱা নাই কিয় দালালজনে নিজেই কৈছে যে ৰাকেশ পাল স্থায়ী অধ্যক্ষ হোৱাৰ পিছৰ পৰা তেওঁক লগ নিদিয়া হল এতেকে সেই দালালে যে তেওঁৰ ওপৰত পুতক তোলাৰ বাবে সঁচাই মিছাই কিছুমান কথা কোৱা নাই সেয়া কেনেকৈ বিশ্বাস কৰিম তৰুণ গগৈ অনুপস্থিতিৰ বাবেই যে মুখ্যমন্ত্ৰীয়ে একপক্ষীয়ভাৱে কথা কোৱাৰ সুবিধা লৈছে সেয়া নকলেও বুজিব পাৰি বুলি জ্যেষ্ঠ সাংবাদিক ললিত গগৈয়ে তেওঁৰ ফেচবুক ৱালত সেই কথা লিখিছে গতিকে দুই গগৈৰ যি বিস্ফোৰণ সেই দুই গগৈৰ বিস্ফোৰণৰ পিছত এতিয়া দেখা পোৱা গৈছে মহিলাসকলক লৈ যি ৰাজনীতি আৰম্ভ হৈছিল শেহতীয়াভাৱে সেই ৰাজনীতিত যেন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বেকফুটলৈ গুচি গৈছে গৌৰৱ গগৈয়েতো সাংঘাতিক এক খেল খেলি দিছে যি সময়ত তেওঁ পাকিস্তানৰ সৈতে সম্পৰ্ক স্থাপনৰ দেখুৱাবৰ কাৰণে যে যুঁজা চলি আছিল তেনে সময়ত অসমবাসীলৈ লিখা এই মুকলি পত্ৰখনে গৌৰৱ গগৈৰ যি ৰাজনৈতিক পৰিপক্কতা সেয়া ইতিমধ্যে তাতে প্ৰকাশ পাইছে গতিকে এটা নিশ্চয়কৈ লক্ষণীয় হ'ব যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত তেওঁ কি প্ৰতিক্ৰিয়া ব্যক্ত কৰে বা তেওঁৰ নিজৰ সমৰ্থনত কি যুক্তি আগবঢ়ায় সেয়া কিন্তু নিশ্চয়কৈ লক্ষণীয় হ'ব কিন্তু এইখিনিত এটা কথাই ক'ব পাৰো যে এই ৰাজনীতিত বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ বেকফুটত ইতিমধ্যে আপোনালোকে শুনিবলৈ পালে দিলৱাৰ হুছেইন মজুমদাৰ দাদাই কৈ গৈছে বহুখিনি কথা তেওঁ ফেচবুক লাইভৰ জৰিয়তে হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ যোৱা কথাৰ ওপৰত তেওঁ মত প্ৰকাশ কৰিছে আৰু যদিহে আপোনালোকে তেওঁৰ লগত একমত তেতিয়াহ'লে আপোনালোকে তেওঁক সহযোগ কৰিব তেওঁ মাত মাতি গৈছে বহুখিনি ক্ষেত্ৰত সহযোগ কৰিব দিলৱাৰ হুছেইন দাদাক
আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ থাকিল।